নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকলে এটা বিশেষ আপডেট দিব বিচাৰিছোঁ। আপোনালোকে চাব পাৰিছে মই নিউজ পেপাৰৰ এটা স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ যাতে বন্ধুসকলত আপডেটবোৰ দিব পাৰোঁ। সেই সম্পৰ্কে আজি আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। বন্ধুসকল এইটো মই স্ক্ৰীনশ্বটটো কালেক্ট কৰিছোঁ আমাৰ গ্ৰুপৰ ফালৰ পৰা আহিছিলে, গতিকে মই কালেক্ট কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। ইয়াত স্পষ্টভাৱে এটা কথা উল্লেখ কৰি দিয়া হৈছে যে হাইকোৰ্টত ঠিকাভিত্তিক নিযুক্তিৰ গোচৰ মীমাই। এতিয়া চাওক, বহুতো ঠিকাভিত্তিক শিক্ষক আছে, তেওঁলোকৰ পাৰ্মানেণ্ট কৰাৰ ক্ষেত্ৰত মাজত দাবী উত্থাপন কৰা হৈছিলে আৰু অসম চৰকাৰক কোৱা হৈছিলে যে সেই শিক্ষকসকলৰ পাৰ্মানেণ্ট কৰিবৰ ক্ষেত্ৰত প্ৰচেষ্টা বা প্ৰচেছ হাতত ল'ব। কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ এতিয়া আপডেট অহা নাই আৰু নতুন পষ্ট ওলাব গৈ আছে। গতিকে যিবোৰ ঠিকাভিত্তিক পষ্ট টিচাৰো আছে, তেওঁলোকে এটা হাইকোৰ্টত এটা গোচৰ ৰাজি কৰিছিলে যে তেওঁলোকৰ যোনটো চাকৰি আছিলে সেইটো পাৰ্মানেণ্ট কৰি দিব লাগে। সেইকাৰণে বন্ধুসকল আপোনালোকে কেইদিনমান ৰখিব লাগিব, কাৰণ ইয়াৰ ক্ষেত্ৰতো এটা সুপ্ৰিম কোৰ্টৰ পৰা হাইকোৰ্টৰ ফালৰ পৰা এটা আবেদন দিয়া হৈছে যাতে এই টিচাৰসকলৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াটো কণ্টেকচুৱেলৰ পৰা একদম পাৰ্মানেণ্ট কৰি দিয়ে যাতে। আৰু কিমান আছিলে আপোনালোকক অলপ দেখাই দিছোঁ স্পষ্টভাৱে, ৯,৬35টা পদ, ঠিক আছে। তাৰ কৈছিলে পদৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগে সেই টিচাৰ ক্ষেত্ৰত পাৰ্মানেণ্ট কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কিন্তু ইয়াত মন কৰিবলগীয়া কথা যে LPUPৰ যোনটো নতুন নিযুক্তি প্ৰক্ৰিয়া হ'ব গৈ আছে, এই ক্ষেত্ৰত আপোনালোকৰ যিবোৰ ঠিকাভিত্তিক টিচাৰ আছে তেওঁলোকক এই পষ্টবোৰ সোমাই দিয়া হ'ব নেকি, এই কাৰণে এটা বহুতে কমেণ্ট কৰিব পাৰে। সেইকাৰণে কৈ দিব বিচাৰিছোঁ, যোনটো নতুন পোষ্ট আছে সেই নতুন পোষ্ট নতুন প্ৰক্ৰিয়া টিচাৰৰ যোনটো নিযুক্তি হ'ব। কিন্তু ইয়াত আপোনালোকে চাব পাৰিছে যে যোনটো আগৰ প্ৰথমতে ইয়াত যদি হয়, তেন্তে বন্ধুসকল নিযুক্তি প্ৰক্ৰিয়াত এই ঠিকাভিত্তিক যিবোৰ টিচাৰ আছে তেওঁলোকেও আবেদন কৰিব আৰু এইটো তেওঁলোকে ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত ল'ব। এতিয়া যোনবোৰ আগৰ টিচাৰৰ ভেকেঞ্চিৰ কিছুমান আছে টিচাৰ, সিহঁতেও এইবাৰ এপ্লাই কৰিব, লগতে নতুন কেণ্ডিডেটো থাকিব আৰু নতুন আগৰ যোনটো 17, 18ত ধৰি লওক 21 টেট পাছ কৰিছে তেওঁলোকেও থাকিব। গতিকে কিমান এটা ডাঙৰ এটা প্ৰক্ৰিয়া চলিব আৰু কিমান যিবোৰ এছপাৰেণ্ট আছিলে সকলোৱে এপ্লাই কৰিব যিবোৰে টেট পাছ কৰি ৰাখিছে। গতিকে ইয়াত মন কৰিবলগীয়া কথা যে এতিয়া ভেকেঞ্চিটো কিমান পোষ্ট আহে। যদি আপোনালোকৰ 10,000+ ভেকেঞ্চি থাকে তেন্তে বন্ধুসকল ভাল হ'ব কথাটো। কিন্তু গোচৰবোৰ হৈয়ে আছে, এটাৰ পিছত এটা নিউজ ওলাই আছে। এতিয়া কি কৰিব বন্ধুসকল, এই গোচৰসমূহৰ কাৰণে অলপ বস্তুবোৰ লেট হৈ আছে। টেনশ্যন অলপ আপোনালোকে, ডিচেম্বৰৰ লাষ্টৰ কথা আছে, নহ'লে জানুৱাৰী ফাৰ্ষ্ট উইকত ইয়াৰ দিয়াৰ কথা আছে। গতিকে যোনটো আপোনালোকে গম পাই চাগে, যোনটো ADRE চলি আছে ৰিক্ৰুটমেণ্ট প্ৰচেছ, আৰু সেইটো সম্পূৰ্ণ হোৱাৰ পিছতহে আপোনালোকৰ কোনো ধৰণৰ বেছি নহয়, ADRE আপোনাৰ 28 লাষ্ট ডেট হয় আৰু 28ৰ পাছৰ পৰা যোনটো এইবোৰ ফ্ৰী হৈ যাব, তেতিয়া অসম চৰকাৰে এইবোৰ এপ্লাইৰ পৰা গোটেইখিনি ফ্ৰী হৈ পেলাই আকৌ নতুন এইটো এপ্লাইৰ চাগে প্ৰচেছটো দি দিব মোৰ হিচাপে। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ নিজৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইবোৰ ভালকৈ কালেক্ট কৰি লওক আৰু আপোনালোকে আবেদন কৰিব ৰেডি হৈ থাকক মুঠতে, ঠিক আছে। গতিকে নতুন যদি আপডেট আহে আপোনালোকক জনাই দিম আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকক মই আপডেট অহাৰ লগে লগে পোনপ্ৰথমে জনাই দিব পাৰোঁ। ধন্যবাদ।